তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন আৰু দেখা পোৱা গৈছে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত চলিছে। দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয় পক্ষই তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ গতিত চলাই গৈছে আৰু যিহেতুকে নিৰ্বাচন আহিছে গুৱাহাটী লোকসভা সমষ্টিৰ যিসমূহ বিভিন্ন সমস্যা আছে সেই সমস্যাসমূহ লৈ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোক ৰাইজৰ মাজলৈ গৈছে আৰু গুৱাহাটীৰ অন্যতম এটা সমস্যাৰ ভিতৰত হৈছে পাহাৰত বসবাস কৰা যিসকল পাহাৰীয়া লোক তেওঁলোকৰ ভূমিপট্টা। প্ৰায় 18টাকৈ গুৱাহাটীত সৰু বৰ পাহাৰ আছে। সেই 18টাকৈ পাহাৰত 1 লাখতকৈও অধিক পৰিয়াল আছে আৰু সেই পৰিয়ালসমূহত প্ৰায় 5 লাখতকৈও অধিক ভোটাৰ আছে। সেই ভোটাৰসমূহক যেহেতু প্ৰত্যেকবাৰে নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক নেতাসকলে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু নিৰ্বাচন যোৱাৰ পাছতে আচলতে তেওঁলোকৰ সেই প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতি হৈ থাকে আৰু এইবাৰো যিহেতু নিৰ্বাচন সমাগত ইতিমধ্যে পাহাৰৰ সেই অঞ্চলসমূহতো নিৰ্বাচনী প্ৰচাৰ চলিছে, জনপ্ৰতিনিধিসকল আহিছে। গতিকে আমি পাহাৰত বসবাস কৰা যিসকল লোক আছে তেওঁলোকৰ মনৰ পৰা জানিব বিচাৰিম, কাৰণ তেওঁলোকৰ যিসমূহ দীৰ্ঘদিনীয়া সমস্যা সেই সমস্যাসমূহ আজিৰ তাৰিখত কেনে অৱস্থাত আছে, সমান্তৰালভাৱে নতুন নতুন কি সমস্যা আছে। মই দাদা যিহেতু দীৰ্ঘদিন ধৰি আপোনালোকে ইয়াত বসবাস কৰি আহিছে, প্ৰত্যেকবাৰে নিৰ্বাচন অহাৰ লগে লগে আমি শুনিবলৈ পাওঁ ভূমিপট্টা যিটো দীৰ্ঘদিনীয়া আপোনালোকৰ এটা সমস্যা, প্ৰত্যেকবাৰে নিৰ্বাচনৰ সময়ত এটা ইছ্যু হয়। এইবাৰো এইটো চৰ্চাত আছে। কেনেকুৱা এইবাৰ নিৰ্বাচনৰ বতাহ আচলতে ইয়াত কেনেকুৱা আৰু কি কি মূলতঃ সমস্যা লৈ জনপ্ৰতিনিধিসকল আহিছে আপোনালোকৰ কাষত? এইবাৰতো এনেকুৱা আমিতো দীৰ্ঘদিনে ইমান বছৰে 2000 চনৰ পৰাই মই ইয়াত আছোঁ। ঘৰ বনাই 2000 চনৰ পৰা থাকি ইয়াত ল'ৰা বাচ্চা হৈ একদম বুঢ়া বুঢ়ীয়ে হৈ গ'ল আৰু এতিয়ালৈকে আমাৰ মাটি কাজ আৰু বসুন্ধৰা দিম বুলি কয়, বসুন্ধৰা এপ্লাই কৰিব দিছে। এই বসুন্ধৰাও এতিয়া কাম নাই, আমাৰ একো কৰি দিয়া নাই। এনেকৈ আছোঁ আৰু আমি। দাদা যিহেতু নিৰ্বাচন সমাগত, নিৰ্বাচন অহাৰ লগে লগে জনপ্ৰতিনিধিসকল আহিছে, বিভিন্ন তেওঁলোকে আশ্বাস দিছে আপোনালোকক, সমস্যাসমূহ কিন্তু আপোনালোকৰ আজিৰ তাৰিখত সমস্যাই হৈ আছে। নাই আমি ইমান বছৰ থাকিলোঁ এইখন পাহাৰতে, আজি আমাৰ ল'ৰা ছোৱালী কলেজলৈ গৈছেগৈ, তথাপিও আজি পৰ্যন্তলৈকে আমিতো ভূমিপট্টাৰ সংক্ৰান্তত হেৰি হোৱাই নাই। আমাক বিজেপি চৰকাৰৰ দিনত আমাক বসুন্ধৰা আঁচনি ফিল-আপ কৰিব দিলে, কিন্তু নামতহে বসুন্ধৰা আঁচনি হ'ল। আমাৰ যিসকলে আমাক কৈ মেলি যে বসুন্ধৰাটো ফিল-আপ কৰ বুলি কৈ কিনি ফিল-আপ কৰিব দিলে, আমাক চৰকাৰী পালৰে হওক বিজেপি পালৰ হেৰি নেতাসকলেই হওক ফিল-আপহে কৰিব দিলে, কিন্তু আমাৰ তাৰ সুসূত্ৰ কি হ'ল, এই পাহাৰৰ সুসূত্ৰ কি হ'ল সেইটো গম নাপালোগৈ। আজিলৈকে আমাক যে এই বসুন্ধৰা তৰেদি আমাৰ এই পাহাৰখন পামনে নেপাম সেই কথাষাৰ আজিলৈকে নাই। সেইকাৰণে আমি আচৰিত হৈছোঁ, এনেকুৱা হ'লে যে এইখন পাহাৰত আমি থাকিব পামনে? আমি যে ইমান দূৰৰ পৰা আহিলোঁ, চাওক আমাৰ বানবিধ্বস্ত এলেকা, আমি ধেমাজি, লখিমপুৰ, মাজুলী তেনেকুৱা ধৰণৰ পাহাৰ, আমাৰ যে ভূমিহীন মানুহ, আমাৰ ভূমি যে গ'ল ব্ৰহ্মপুত্ৰৰ ওচৰত, সেইবোৰ কথা লৈহে আমি ইয়ালৈ আহিছিলোঁ। আমি এনেই ইয়াত অহা নাই। আমি ইয়াত সৰু সুৰা কাম কৰি খাম বুলিহে ইয়াত হাজিৰা কৰি খাই আছোঁ, কোনোবাই কোম্পেনীত কৰি কাম খাই আছোঁ। যে যদি এইখন পাহাৰৰ পৰা আমাক নমাই দিয়ে নহয়, আমি ইয়াত থাকিব নোৱাৰোঁ, ঘৰলৈ ঘূৰি যাব নোৱাৰোঁ। সেই গাঁৱতো মানে আমাৰ মাটি পট্টা নাই, মাটি নাই, তাতো থকা জেগাই নাই। আমি থাকিম কেনেকুৱা? ইয়াত যে আমি সৰু সুৰা কাম কৰি ভাড়া ঘৰ এটা লৈ থাকিম, মিছা কথা। সেইকাৰণে আমি চৰকাৰক ডিমাণ্ড কৰিছোঁ, চৰকাৰৰ সদায় ভিক্ষা মাগোঁ যে এই পট্টা কেতিয়া দিব, সোনকালে আমাক পট্টা দিব লাগে। নিদিলে কিন্তু আমাৰ উপায় নাই। এনেই আমাৰ পৰা ভোটটো লৈ গ'লে নহয়, আমাক থকাৰ সুবিধাও দিব লাগে। কাৰণ যিহেতু পট্টা নিদিয়াকৈ আমাক ভোটাৰ লিষ্ট দিলে, আমি যে ইয়াৰ পৰা ভোটাৰ অধিকাৰ হ'ল, আমি দিছপুৰ সমষ্টিত ভোটাৰ অধিকাৰ আমি ভোটাৰ দিওঁ। ভোটাৰ দিয়াৰ পিছত যদি আমাৰ ইয়াত একোৱেই নাথাকে, তেতিয়াহ'লে আমাক কিয় ভোটাৰ সেইটো সাব্যস্ত কৰিব দিছে ইয়াত? সেইটোৱে আমাৰ আচৰিত। সেইকাৰণে ভাবোঁ যে যোন চৰকাৰে হওক, কংগ্ৰেছেই হওক বিজেপিয়ে হওক, আমাক এই পাহাৰ এলেকাত ভূমিপট্টাটো সোনকালে দিব লাগে। নহ'লে কিন্তু হয়তো নেক্সট সেইবিলাকৰ পৰা আমি চাব লাগিব কি হ'বলগীয়া হয়। সেইটোৱে বিভিন্ন সমস্যা আছে, যি মাটিৰ পট্টা, তাৰ উপৰিও বিভিন্ন আপোনালোকৰ সমস্যা ইয়াত ভাড়াকান্ত, আৰু মূলতঃ কেনেকুৱা কি কি সমস্যা আপোনালোকৰ ইয়াত? আমাৰ ভাড়াকান্ত বুলিবলৈ উপৰোক্ত বক্তব্য যিটো কৈ গৈছে, এই চব আপুনি লক্ষ্য কৰিছাই, যিহেতু আমাৰ ৰাস্তা ঘাটৰ প্ৰথম এতিয়া বৰষুণ ছিজন হৈ আহিছে আৰু বিশেষকৈ আমাৰ কুঁৱা পানীৰ ওপৰত, কুঁৱা পানীৰ মানে ক'বলৈ গ'লে আপোনাক মানে মুখত ভাষা নোখোৱা হৈ যায়। য'ত নেকি আপোনাৰ আজি ইমান বছৰ যদি যুগ ধৰি আজি 20 বছৰ 22 বছৰ তেনেকুৱা আমি এইখন পাহাৰ বসবাস কৰি আছোঁ, কিন্তু কথাটো হ'ল ৰাস্তা ঘাটৰ আমাৰ সুবিধা নাই,
পানীৰ কোনো এটা সুবিধা নাই যিখিনি আমি ৰাস্তা ঘাট কাটিবলৈ হ'লেও আমাক চৰকাৰে ভাড়া দিয়াৰ মানে হেৰি কৰি দিয়ে তেনেহ'লে ভোটাৰ আইডিবোৰ কিহৰ কাৰণে আমাক ইয়াত যদি তেনেহ'লে হেৰি কৰি দিয়ে কিহৰ কাৰণে আমাক বিল যিটো ইলেক্ট্ৰিচিটি বিলৰ হেৰিবোৰ দি দিলে তেনে যদিহে আমাক ইয়াত যদি আমাক থাকিবলৈ সুবিধাই যদি নিদিয়ে এইবোৰ বস্তু কিহৰ কাৰণে চৰকাৰীভাৱে আমাক ইয়াত যদি পৰিচয় পত্ৰবোৰ আমাক ইয়াত দিবলৈ দিলে সেই কথাখিনি আমি চৰকাৰী ফালৰ পৰা আমি সাধাৰণ এজন জনতা হিচাপে আমি নাগৰিকত্ব হিচাপে সেইখিনিকে আমি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যাতে সেইখিনি সাধাৰণ জনতাৰ প্ৰতি দৃষ্টি ৰাখি আমি এজন সুযোগ্য ব্যক্তি এজনক যদি সাংসদত বা সমাজখনত যদি পঠিয়াই দিব পাৰোঁ তেতিয়াহে আমি সমাজখনক ঘূৰি দিব পাৰোঁ বুলি সেইখিনিয়ে মোৰ ফালৰ পৰা সম্পূৰ্ণ মানে মন্তব্য